নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনাৰ সম্পূৰ্ণ সুস্থ হৈ আছে, তাৰ লগতে সম্পূৰ্ণ সুখী হৈ আছে, লগতে বহুত পানী খাই আছে। দেখিছে না গৰম কেনেকুৱা পৰিছে। আৰু বৰ্তমান আমি আছোঁ ৱৰ্ল্ড লাৰ্জেষ্ট ৰিভাৰ আইলেণ্ড মাজুলী, প্ৰায় 113 কিলোমিটাৰ ফ্ৰম ডিব্ৰুগড় আৰু 42 কিলোমিটাৰ ফ্ৰম যোৰহাট। আৰু যদি ফেৰী হৈ আহোঁ বুলি ভাবে তেতিয়াহ'লে যোৰহাটৰ পৰা আহিব লাগিব, আৰু যদি বাহিৰত আহোঁ বুলি ভাবে তেতিয়াহ'লে ডিব্ৰুগড়ৰ পৰা আৰামত আহি যাব পাৰিব আমাৰ নিচিনাকৈ। নলৰাবি পাহি নলৰাবি। আমি এতিয়া ফাইনেলি আহি পালোহি ডেকাচাং ৰিজৰ্ট। সেইফালে আমাৰ ৰুম দুটা আছে, এইফালে চলাইছা চলোৱা লবি লৰাই দিয়া। সেইটো বিল্ডিং আমাৰ AC ৰুমে লৈছোঁ। এইফালে আমাৰ মা দেউতা আৰু মই পাহি, এইফালে ইয়াৰ মা দেউতা আৰু প্ৰণৱ, এইফালে হ'ব এইটো আমাৰ বিল্ডিংটো। এই তাতে গাড়ীখন পাৰ্ক কৰিছোঁ। আৰু সেয়া আহি পাই ঝুলনাখন দেখি ইমান ভাল লাগিছে, একদম ওখ ঝুলনাখন লগাই থৈছে। বোলো নহয় দুইজনী অকণ উঠোঁ শুমগৈ ন এতিয়া আমি। আৰু এয়া আহি পালেহি, বহুত টায়াৰ্ড লাগিছে। শামুকৰ ফুলা বহুত টায়াৰ্ড লাগিছে জানেনে। আমি আহি পাই ৰাতিপুৱাৰ পৰা জাৰ্ণিয়ে কৰি আছোঁ। দেখোন আমি 7:30 মানত ঘৰৰ পৰা ওলাইছোঁ, তাৰপৰা জাৰ্ণি কণ্টিনিউ আমাৰ হৈয়ে আছে এতিয়ালৈকে। আৰু এতিয়া আমি আহি পাইছোঁ সেই ৰিজৰ্টখন। ভাত পানী খালোঁ, খাই মেলি আমি যে গ'লোঁ উত্তৰ কমলাবাৰী সত্ৰ। বা ইমান ধুনীয়া লাগিলে জানেনে, সত্ৰখন ইমানেই ধুনীয়া লাগিলে, তাতে গায়ন বায়নো হৈ আছে। অলপমান আপোনালোকক স্নেপশ্বট দেখুৱালোঁ বাৰু তাৰে, বহুত ভাল লাগিলে। তাত সত্ৰ অহা যিটো মানে ফিল থাকে, ইনাৰ ফিল, সেইটো মানে একদম পূৰা আহি গৈছে, ভাল লাগিছে পূৰা। তাৰপিছত সকলোৱে ক'লে যে অকণমান ৰেষ্ট লওঁ, বিশেষকৈ ইয়াত মানে দেউতা মানে আমাৰ শহুৰ দেউতা গাটো বেয়া কৰিলে তেওঁ, সেইকাৰণে কালি আচলতে ছাগলী মাংস খাইছিলোঁ। চ' অলপমান হজমত অকণমান প্ৰব্লেম কৰিছে। দেউতাই কৈছে নহয় আমি গাটো বেয়া লাগিছে, অলপমান ৰেষ্ট লওঁ। চ' আমি সকলোৱে এতিয়া আহিলোঁ ৰেষ্ট ল'বৰ কাৰণে, তেতিয়াৰ পৰা আছোঁ। আৰু এতিয়া কৈছে সন্ধিয়া আৰু এখন সত্ৰ চাব যাম বুলি কৈছে, চাওঁ ৰাতি সত্ৰ কেনেকুৱা লাগে নাজানো নহয়, কিন্তু কৈছে ৰাতি নাম প্ৰসংগ হয় বুলি। চ' আমি তালৈকে চাওঁ। এতিয়া মই আপোনালোকক ৰুমটো দেখুৱাম ৰ'ব দেই, ৰুমটো দেখুৱাই নাই নহয়। আহি পাই এইখিনিতে বহিলোঁ, কথা পাতিলোঁ, পানী বটল লাগে সেয়া ল'লোঁ। ফাইনেলি আহি পেলাই পালোহি আমি থাকিম ডেকাচাং ৰিজৰ্টখন। বহুত ধুনীয়া দেই, বা একদম ঠাণ্ডা লাগি গৈছেগৈ আহি দেখি। আৰু আমাৰ এইটো বিল্ডিং, আমি ইয়াত থাকিম। AC কম্পাৰ্টমেণ্ট লৈছোঁ। এইফালে থাকিব প্ৰণৱ, দেউতা, মা, আৰু ইয়াত মা দেউতা মই পাহি এইটো চাইডে থাকিম। আৰু একেবাৰে নদী পাৰত এখন নদী, লুইত নদী নে কি বুলি ক'লে জানো, নদীখনৰ পাৰত এইফালে আছে নদীখন, তাৰ অপজিট চাইডে। যিহেতু খোৱা বোৱাটো আমি বাহিৰতে কৰি আহিলোঁ ন, দুপৰীয়া ভাত সাজ ইমান ধুনীয়াকৈ খালোঁ নহয়। ভাতটো বৰ ধুনীয়া আছে, নিৰামিষ ল'লোঁ। এই সত্ৰলৈ যাম বুলিয়ে ভাবিলোঁ যে নিৰামিষে খাওঁ, খাই মাছ মাংস খাই আকৌ সোমাবলৈ বেয়া লাগে যে। কিন্তু এতিয়া আমি জানো কি প্লেন হয় নাজানো, কৈছোঁ কিন্তু ৰাতিকৈ বোলে ইয়াত নদীত পোৱা মাছ খাম, জানো কি হয়। বহুতে পিছে মোক কমেণ্ট কৰিছে দেই ডেকাচাংখনত যাবৰ কাৰণে, আৰু ইয়াত যাওঁ বুলি কওঁতে আমাক বহুতে ক'লে যে ডেকাচাঙত থাকিবা। ফাইনেলি তাত ৰুম পালোঁ, একেবাৰে নদীৰ কাষত। আৰু ইয়াত জানেনে কিবা নাতিয়ে বনাই থৈছে ৰাৱণৰ নিচিনাকৈ। বেলি লহিয়া বেলি বিচ্ছুৰিত পোহৰ আকাশৰ ডাৱৰত পৰি এটা অপৰূপ দৃশ্য। ইমান কমপ্লিকেটেড ৱৰ্ডছ কৈছা তুমি। আমি এতিয়া অকণমান দেৰি ৰেষ্ট লৈ ওলাই আহিছোঁ, অকণমান এনেই ওলাই আহিছোঁ আৰু এইখিনিতে বোলো ৰওঁ বুলি। ইমান ধুনীয়া পৰিৱেশটো, নদীখন ভাল লাগিছে। চাহটো অৰ্ডাৰ দি থৈ আহিছোঁ, কিন্তু চাহ খাম কেতিয়া ন, এনেই ওলাই আহিলোঁ মানে খাই বৈ। কহুৱা ফুল ইয়াতো আছে, হয় এখন গোটেইখন কহুৱা, কিন্তু ছিঙিব নোৱাৰি আকৌ ডেঞ্জাৰ, গুচিয়ে যাব লাগিব। আৰু নদীখন এনেকুৱা নহয় লগালগ থিয় কৰা লগালগ পানী পূৰা দ। সেয়া দূৰত এখন টুলুঙা নাও, এইখন দেখিলেকে মাজুলী কি নাজানে বাৰু কওকচোন। আৰু সেইটো আমাৰ ৰাতিটোৰ ষ্টে ঠিকনা আজি। ইমান বনগুটি আছে, গোটেইখন বনগুটিয়ে ভৰ্তি। দেখি পাছফালে পাহি আৰু প্ৰণৱো আহিলে। দুপৰীয়া ভাত খাওঁতে আমাৰ দেৰি হ'ল যে, সেইকাৰণে ভোক তেনেকৈ লগাই নাই। সন্ধিয়া চাহ আৰু পকৰি দিলোঁ, পকৰিটো বৰ ধুনীয়া আছিলে। আৰু লগতে তেওঁলোকে ডিনাৰৰ কাৰণে কি খাম সেইখনো লৈ লৈছে, যাতে সময় সুবিধাৰ মতে সোনকালে আমাক দিব পাৰে, যিহেতু সোনকালে শুম বুলি কৈছে। এতিয়া আমি পালোঁ আউনীআটী সত্ৰ, কিন্তু একদম ৰাতি হৈ গ'লগৈ। তথাপি হ'লে যে নাম প্ৰসংগ হ'ব বুলি ক'লে, সেইকাৰণে আহি গ'লোঁ। এতিয়া আমাৰ 6:30 মানে বাজিলে, আহোঁতে দেৰি হৈ গ'ল। অকণমান ৰেষ্ট লৈ আহিছোঁ, আউনীআটী সত্ৰলৈ আহিছোঁ এবাৰ। কিন্তু ইয়াতে কি ক'লে যে ৰাতি হ'লে ইয়াতে নাম প্ৰসংগ হয় বুলি ক'লে। তো ভাবিছোঁ নাম প্ৰসংগটো ক'তো পোৱা নাই এতিয়ালৈকে আমি, সেইকাৰণে ৰাতি অহাটোৱে ঠিক কৰিলোঁ। সকলো মানে বহুত ডাঙৰ বুলি শুনিছোঁ আউনীআটী সত্ৰ, কিন্তু চাওঁ এতিয়া কি দেখোঁ, চাওঁগৈ। ইয়াতে আমি এতিয়া আহিলোঁ, কিন্তু বৰ দুখ লাগিছে সোমাব নোৱাৰিলোঁ। মহিলাসকলক সেইফালে ভিতৰতে সোমাব নিদিয়ে দবা কোবোৱাৰ পাছত। তো এইটো কথা আমি জনা নাছিলোঁ দেই, কোনে নাজানে গম পাব।
এতিয়াৰ পৰা যাওঁগৈ আৰু লাহেকৈ আমি যিহেতু আউনীআটীহঁতৰ ভিতৰলৈ যাব নোৱাৰিলোঁ বাহিৰত থাকিলে কিনে পৰমাই কৈছে অকণমান ভিডিঅ' কৰি আনো আকৌ আমাৰ যোৱা হয়নে নহয় ঠিক নাই যে এইটো হৈছে লাই সূতা আৰু ইমান ডাঙৰ লাই সূতা যে মই দেখা নাই দেই জীৱনত এতিয়া মাজুলী টাউনত মানে এইখিনি গড়মূৰ হয় বুলি হয় আৰু গড়মূৰ হয় ভালকৈ চিনি নাপাওঁ যে কওঁতে খেলি মেলি হৈ যায়গৈ তাৰপিছতে মাজুলীলৈ আহিছোঁ যেতিয়া ইয়াৰ এটা মিঠাই খাই চাওঁ কমচে কম আপোনালোকে এনেও জানে যে মিঠাই খাই ভালেই পাওঁ মই আৰু ইয়ালৈ আহিলোঁ যেতিয়া ইয়াৰ কিবা এটা মিঠাই খাব লাগে সেইটোৱে জানো যে বিচাৰি বিচাৰি মই এখন দোকান দেখিলোঁ কিন্তু মিঠাই দোকান ৰৈ পেলাই খাওঁচোন অঁ আশীৰ্বাদ নামটো বেলেগ মিঠাই নহয় মিঠাই লৈছোঁ যে নৰ্মেল যিবোৰ আমি মিঠাই খাওঁ তেনেকুৱা ধৰণৰ মিঠাই খালি ইয়াৰ সোৱাদটোনো কেনেকুৱা ল'ম আৰু পেৰা লৈছোঁ তো ইয়াৰ পেৰাটো বেলেগ ধৰণৰ হ'বও পাৰে ন তুমি খালা নেকি পেৰাটো ইয়ে মুখৰ মাত নাইকিয়া হৈ গৈছেগৈ ৰাতিপুৱাৰ পৰা গাড়ী চলাই আছে মাত নাইকিয়া হৈ গৈছেগৈ ইয়াৰ পাহিয়ে ইয়াত ডান্স কৰি আছে আৰু দেউতাই চাই আছে যে ফেচিলিটিজবোৰ কোৱা মতে পোৱা নাই লাইট নাই কিন্তু জ্বলা নাই এইটো এটা লাইট জ্বলা নাই আৰু সেইটো এটা লাইট জ্বলা নাই কিন্তু পোহৰ অকণ কম লাগিছে বাৰু আমি সেইবোৰ পৰা আঁতৰাওঁ কনচেনট্ৰেশ্যনটো আৰু এয়া আমি আনিছোঁ মিঠাই এতিয়া আমি মিঠাইখিনি ট্ৰাই কৰিম এয়া মিঠাই পাহি কোনটো খাবি ল পাহি ফেভৰেট এয়া মিঠাই মই চব মিঠাই খাওঁ মানে এইটো মিঠাই খাইছোঁ এইটো অকণ বেলেগ ধৰণৰ মিঠাই লাগিছে টেষ্টটো কেনেকুৱা নাজানো বাট ভাগি গ'লোঁ মিঠাইটো এইটো মিঠাই খাই চাম এতিয়া মই মানে এইটো মিঠাই ট্ৰাই কৰিম বুলি কৈছোঁ যে খাবলৈ পেৰাৰ নিচিনা একদম পিয়'ৰ গাখীৰ ৰখা পিয়'ৰ গাখীৰেদি বনাইছে এইটো মিঠাই মই খোৱা নাই আগতে দেই এইটো মই মাজুলী এইটো ফাৰ্ষ্ট মিঠাই কাৰেণ্টে গ'ল এইটোতো লগাই লৈছিলে কাৰেণ্টে গ'ল তাৰপাছত আছিলে লালমোহন ভালেই হয় নৰ্মেল লালমোহনৰ নিচিনা বেলেগ একো নহয় এইটো বুনিয়া মানে বুনিয়াৰে হয় বেচনৰ বৰফি টাইপৰ বুনিয়াৰে বেচনৰ বৰফি দেই ভাল লাগিছে খাই বুনিয়া টাইপৰ লাগিছে ধৰিব পৰা নাই খাইটো ভাল লাগিছে খা বেলেগকো অকণ অকণ দিওঁগৈ আমি মানে এতিয়া আহি পেলাই ৰুম পালোহি আমি ভবাতকৈ অকণমান সোনকালে পালোহি ভাবিছিলোঁ আমি 9টা বজাৰ ওচৰ পাজৰ পামহি চাগে ভাবিছিলোঁ কাৰণ কি আমি আউনীআটী সত্ৰ গৈছোঁ দেউতাই কৈছে বহুত ডাঙৰ সত্ৰ ভাল লাগিব তাত চাই পেলাই এনেকৈ ক'লে সেইকাৰণে আমি অকণমান সময়টো বচাই মেলি পাছবেলা গ'লোঁ কিন্তু কি জানে তাত গৈ পেলাই গম পালোঁ যে যেতিয়া দবা কোবাই দিয়ে ন দবা কোবাই সন্ধিয়া সময়ত তাৰপাছত মহিলাৰ এণ্ট্ৰি নিষেধ তো ভিতৰতে সোমাবই নোৱাৰিলোঁ ভিতৰত কিন্তু নাম প্ৰসংগ হৈ আছিলে দেই দেউতা প্ৰণৱে আৰু ইয়াৰ দেউতা গ'ল তিনিজনে গৈ পেলাই অকণ চালেগৈ কিন্তু আমি কেইগৰাকীটো নোৱাৰিলোঁ ইভেন পাহিকো এলাও নকৰিলে আমি যেতিয়া বৰপেটা সত্ৰত গৈছিলোঁ তেতিয়া মাইকী মানুহক যেনেকৈ সোমাব নিদিয়ে কিন্তু পাহিক দিছিলে তেতিয়া কিন্তু ইয়াত এলাও নাই আমি বাহিৰতে বহি পেলাই অকণমান শুনিলোঁ আৰু তাত শুনিলোঁ যে মিউজিয়াম এটাও আছে নাজানো আমি সেইকাৰণে মিউজিয়ামো বন্ধ হৈ গ'লগৈ আৰু চাবলগীয়া বহুত কিবা কিবি আছে বোলে চ' একো চাব নাপালোঁ আন্ধাৰ হৈ গ'ল আমি সোমাব নাপালোঁ কাৰণে এইফালে ঘূৰিবলৈও বেয়া লাগিলে সেইকাৰণে এই বস্তুটো ৰাখি দিলোঁ কাইলৈ যাম আমি আৰু এতিয়া ইয়াত আহি পালোঁহি অকণমান ৰেষ্ট আমি ডিনাৰটো কৰি ল'ম ইয়াতে দিছোঁ কিবা কিবি বিশেষ নাই বাৰু নৰ্মেল যিবোৰ খাওঁ সেয়াই আৰু তাৰপাছত আমি শুম আৰু এটা মিঠাই আছে এইটো মিঠাইটো ল'লোঁ মই বেলেগ নিচিনা কিন্তু নহয় এই ৰসগোল্লাবোৰ যেনেকৈ নৰ্মেলি খাবলৈ যেনেকুৱা ন তো এইটো এজ ইট ইজ ৰসগোল্লা নিচিনাই খাবলৈ আমি নেইবাৰৰ ঘৰত আহিছোঁ দেই কি খবৰ আমাৰ নেইবাৰৰ মিঠাই আনিছোঁ আপোনালোকলৈ আমি নেইবাৰৰ কাৰণে মিঠাই আনিছোঁ আজি আৰু মাজুলী মিঠাই কি মিঠাই এইকণ ঘূৰণীয়াটো খাইছোঁ সেইটো অকণমান ভাল লাগিলে খাই আৰু পেৰাটো খাইছোঁ সেইটো ভাল লাগিলে সেইটো পেৰা ভালেই খাবলৈ ভাল মিঠাইকেইটা খাল বেলেগ টেষ্টৰ নহয় কিন্তু পেৰাটো খাবলৈ অকণ ভাল লাগিলে ন আৰু এই ঘূৰণীয়াটো খোৱাছোঁ সেইটো খাই মোৰ বৰ ভাল লাগে এতিয়া প্ৰায় 9:30 বাজিছে আমাৰ খানা হৈ গ'ল মানে ডিনাৰ এইটো দেখিছেনে লাইটটো মই ভাবিছোঁ কিবা কভাৰ লগাই দিছে নেকি নহয় টুকুৰা চৰাই যে বাঁহ বনাই ন গছত সেই তাৰ পৰা আনি পেলাই এইটো ইয়াত লগাই থৈছে টুকুৰা চৰাই বাঁহ হয় আচলতে জানেনে আৰু এইফালে ডিনাৰ হৈ গ'ল চিম্পল দিছিলোঁ ডাল ভাত দিছিলোঁ লগতে মা দেউতাহঁতে ৰুটি খাই সেয়া ৰুটি আৰু অলপমান মিক্স ভেজ আৰু লগতে জানেনে আমি কৈছোঁ যে এটা মাছ খাম পূৰা 1 কেজি এটা মাছ ইমান দাম লয় কিন্তু দেই 1000 লৈছে তোৰ হাতখনতকৈ ডাঙৰ এখন
পুৰা 1 কেজি মাছটো দেই বহুত ধুনীয়া লাগিছে খাবলৈ এতিয়া খাম ষ্টিম কৰিবলৈ দিছে ইমান সাংঘাতিক এটা সোৱাদ হৈছে ন বৰালি মাছ হৈছে দেই কাই তেনেকৈ নাই খাবলৈ সাংঘাতিক সোৱাদ হৈছে আপোনালোকে যদি আহে ন ডেকা চাং এইটো ট্ৰাই কৰিব বেলেগ খাওক নাখাওক পেট ভৰি যাব কিন্তু খাওঁতে শেষ হৈ যায় ভাল লাগিলে খাইলে আকৌ কি কৰিম দেখুৱাম দেই আজিলৈ পিছে ব্লগটো মতে সামৰিছোঁ নমস্কাৰ